কিছুমান স্থানততো পুৱা 8 বজাত খোলে, দুপৰীয়া 1 বজাত বন্ধ কৰি দিয়ে। মডেল হস্পিটেল বহুত দিনৰ 1 বজাত বন্ধ কৰি দিয়ে। কোনোবা ৰোগীক যদি চেলাইন দি আছে, চেলাইনটো যদি শেষ হোৱা নাই 1 বজাত, আধাতে চেলাইনটো খুলি দিয়ে, হ'ব আপোনাৰ ইমানখিনি ল'লে হ'ব বুলি খুলি তেওঁ বিদায় কৰি দিয়ে, কাৰণ 1 বজাত হস্পিটেলত বন্ধ কৰিব লাগিব। এয়া অসমৰ স্বাস্থ্যখণ্ড, এয়া শিক্ষাখণ্ডৰ অৱস্থা। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় একত্ৰীকৰণ আৰু সৰলীকৰণ নামত 8,000 অসমীয়া মাধ্যমৰ চৰকাৰী স্কুল বন্ধ কৰি দিয়া পদক্ষেপ ৰাজ্যৰ শিক্ষাখণ্ডটোক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছে। কি বিচাৰিছিল বাজপেয়ীয়ে? যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিল যে স্বাস্থ্য, শিক্ষা আৰু সামাজিক ন্যায় এই তিনিটা সুলভ হ'ব লাগে, আৰু বাকী কোনো বস্তু সুলভ হ'ব নালাগে। কি দিছে বিজেপি চৰকাৰে? সেই চিন্তা চেতনাৰ বিপৰীতে গৈ অসমত আজিৰ দিনটোত শিক্ষা, স্বাস্থ্য আৰু সামাজিক ন্যায় অতি দুৰ্লভ, বাকী সকলোবোৰ সুলভ। নতুন বছৰৰ প্ৰাকখনত চৰকাৰৰ ব্যৰ্থতাক লৈ সৰব অসম জাতীয় পৰিষদ। চৰকাৰখনৰ এই ব্যৰ্থতাসমূহ আমি দৃঢ়তাৰে তথ্য সহকাৰে পুনৰ দোহাৰিছোঁ। আমি আশা ৰাখিম যে অসমৰ জনসাধাৰণে এই চৰকাৰখনৰ ভয়াৱহ কাৰ্যকলাপৰ বিষয়ে সজাগ আৰু সচেতন হ'ব। নতুন বছৰৰ প্ৰাকখনত ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল অসম জাতীয় পৰিষদ। স্বাস্থ্য, শিক্ষা আৰু সামাজিক ন্যায় প্ৰদানত অসম চৰকাৰৰ ব্যৰ্থতা উদঙাই অজাপৰ দাবী। নেকি যে আমি বিকাশৰ দিশলৈ গৈ আছোঁ। স্বাস্থ্য শিক্ষাত যদি বিকাশ হোৱা নাই, সামাজিক ন্যায় ক্ষেত্ৰত যদি বিকাশ হোৱা নাই, অৰ্থনীতিত যদি অসমখনৰ বিকাশ হোৱা নাই, ভাষা, জাতি, মাটিৰ ওপৰতো আক্ৰমণ চলি আছে, অসমখন বিকাশ ক'ত হৈ আছে? ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডৰ স্বৰূপ ব্যাখ্যা কৰিবলৈ গৈ অজাপৰ দাবী। ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত নাই ন্যূনতম বুনিয়াদ। দুপৰীয়া 1 বজাত বন্ধ হয় মডেল হস্পিটেল। চিকিৎসা সেৱাৰ নামত অসমত ডাঙৰ ডাঙৰ হস্পিটেল নিৰ্মাণ কৰা হৈছে, হস্পিটেলৰ বিল্ডিং নিৰ্মাণ কৰা হৈছে, কাৰণ হস্পিটেলৰ বিল্ডিং নিৰ্মাণ কৰিলেও তাত কমিশ্যন পায়। কিন্তু এই বিল্ডিংবোৰত চিকিৎসা কোনটো পৰ্যায়ত হয় সেই কথাটো তদন্ত কৰিলে আপোনালোকে নিজেই বুজি পাব। 13খন চিকিৎসা মহাবিদ্যালয় হ'ল, আৰু 13খন চিকিৎসা মহাবিদ্যালয়ত 3-4খনৰ বাহিৰে বাকীবোৰ চিকিৎসা মহাবিদ্যালয়ত ন্যূনতম বুনিয়াদো নাই। ক'ৰবাত ইনজেকশ্যন দিবলৈ চিৰিঞ্জ নাই, ক'ৰবাত বা প্ৰায়বোৰ বিভাগৰ বিশেষজ্ঞই নাই। অসমৰ প্ৰায়বোৰ গ্ৰাম্য স্থানত, গ্ৰাম্য চিকিৎসালয় যিবোৰ আছে, সেই চিকিৎসাবোৰ অন্যান্য চৰকাৰী কাৰ্যালয় সদৃশ চলি আছে। পুৱা 8 বজাত খোলে, গধূলি 4 বজাত বন্ধ কৰে বা 5 বজাত বন্ধ কৰি দিয়ে। কিছুমান স্থানততো পুৱা 8 বজাত খোলে, দুপৰীয়া 1 বজাত বন্ধ কৰি দিয়ে। মডেল হস্পিটেল বহুত দিনৰ 1 বজাত বন্ধ কৰি দিয়ে। কোনোবা ৰোগীক যদি চেলাইন দি আছে, চেলাইনটো যদি শেষ হোৱা নাই 1 বজাত, আধাতে চেলাইনটো খুলি দিয়ে, হ'ব আপোনাৰ ইমানখিনি ল'লে হ'ব বুলি খুলি তেওঁ বিদায় কৰি দিয়ে, কাৰণ 1 বজাত হস্পিটেলখন বন্ধ কৰিব লাগিব। এইটো হ'ল অসমৰ স্বাস্থ্যখণ্ডৰ প্ৰাৰম্ভিক প্ৰতিচ্ছবি। আমি যি ভৱিষ্যত প্ৰজন্মক লৈ সপোন দেখোঁ, সেই ভৱিষ্যত প্ৰজন্মৰ শিশুসকলৰ গড়ে 35% অপুষ্টিত ভুগি আছে। এইটো নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 2021ৰ ছাৰ্ভে ৰিপৰ্টত প্ৰকাশ পাইছে। তাৰ পৰা আমি উত্তৰণ আমাৰ ঘটা নাই। নৱজাতকৰ আৰু প্ৰসূতি মৃত্যুৰ হাৰ সূচাংকত অসমৰ অৱস্থা অতি নিম্নগামী। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাকৰি প্ৰদানৰ নামত ঢাক ঢোল বজাই আছে, কিন্তু স্বাস্থ্য খণ্ডত সীমাহীন খালী পদ আজিও পৰি আছে, পদবোৰ পূৰণ কৰিব পৰা নাই। চৰকাৰী তথ্য অনুসৰি অসমত 13খন চিকিৎসা মহাবিদ্যালয়, হস্পিটেল, 21খন জিলা চিকিৎসালয়, 18খন উপজিলা চিকিৎসালয়, 218খন সামূহিক স্বাস্থ্য কেন্দ্ৰ, 1020খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, 4,830খন স্বাস্থ্য উপকেন্দ্ৰ, এখন চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, 250খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়, 500খন আয়ুষ্মান আৰোগ্য মন্দিৰ, এখন হোমিওপেথিক কলেজ অসমত আছে চৰকাৰী তথ্য মতে। পদৰ হিচাপত
স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনত ৩,২৮১টা আৰু চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ৫,৭৫২টা পদ আবণ্টিত হৈ আছে। কিন্তু ইয়াৰ বিপৰীতে খালী হৈ আছে ২,০৪৮টা তৃতীয় বৰ্গৰ আৰু ৭৮৩টা চতুৰ্থ বৰ্গৰ পদ। বিশেষজ্ঞ চিকিৎসকৰ ১৩৬টা, স্বাস্থ্য বিষয়া MBBSৰ ৭১৭টা, আয়ুষ চিকিৎসকৰ ২,০১০টা, দন্ত চিকিৎসকৰ ৫৬টা, ষ্টাফ নাৰ্ছ ২,০০৪টা, ফাৰ্মাচিষ্ট ৩০২টা, লেবৰেটৰী টেকনিচিয়ান ৮৩৭টা, ANM নাৰ্ছ ১,৬১৭টা, MPW পুৰুষ ১,০৫৯টা পদ খালী হৈ আছে। একেদৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনতো আবণ্টিত ২৬,৭৬৮টা পদৰ বিপৰীতে ৬,৭২৫টা পদ খালী হৈ আছে। ইফালে চৰকাৰী শিক্ষা ব্যৱস্থাক লৈও সৰব অজাপ। ৰাজ্যৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ এফালৰ পৰা বন্ধ কৰি অনাৰ অভিযোগ তুলি অজাপৰ ক্ষোভ। শিক্ষাখণ্ডৰ শোচনীয় ছবিখনে আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি আমাক সন্দিহান কৰি তুলিছে। আমি উদ্বিগ্ন যে উঠি অহা প্ৰজন্মৰ ভৱিষ্যত কোন দিশেৰে গৈ আছে। শিক্ষক আৰু শিক্ষা বিভাগৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী আৰু সমস্যা সমাধানৰ নামত আভুৱা পাৰি আছে। আমি এই চেগতে চৰকাৰক দাবী জনাম যে শিক্ষাখণ্ডত যিবোৰ কৰ্মচাৰী, শিক্ষক আৰু কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া পূৰণ নোহোৱা দাবীসমূহ আছে, সেই দাবীসমূহ পূৰণ কৰি তাৎক্ষণিকভাৱে তেখেতসকলক ন্যায় প্ৰদান কৰিব লাগে। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় একত্ৰীকৰণ আৰু সৰলীকৰণৰ নামত ৮,০০০ অসমীয়া মাধ্যমৰ চৰকাৰী স্কুল বন্ধ কৰি দিয়া পদক্ষেপ ৰাজ্যৰ শিক্ষাখণ্ডটোক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছে। মই পূৰ্বতে কৈছিলোঁ যে জাতি, অসমৰ মাটি, মানুহ আৰু ভাষাৰ ওপৰত এইখন চৰকাৰৰ নিৰন্তৰ আক্ৰমণ চলি আছে। সোমবাৰে হোটেল গেটৱে গ্ৰেণ্ডৱেত আয়োজিত সংবাদমেলত কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তনক লৈও সৰব হয় অজাপ নেতৃত্ব। অজাপ নেতা জগদীশ ভূঞাৰ দাবী, এই চৰকাৰে মাটিৰ ওপৰত চলাইছে আক্ৰমণ, বিঘাই বিঘাই কৃষিভূমিৰ কৰিছে শ্ৰেণী পৰিৱৰ্তন। সামগ্ৰিকভাৱে যিকেইটা মৌলিক সমাজৰ যিকেইটা মৌলিক প্ৰয়োজন, যিসমূহ মৌলিক প্ৰয়োজন এখন সমাজৰ মানুহক জীয়াই থকাৰ পথ সুগম কৰি তোলে, মানুহক সভ্য সমাজত সভ্যতাৰ দিশেৰে ধাৱমান কৰাৰ পথ প্ৰশস্ত কৰি দিয়ে, সেই আটাইকেইটা বিষয়ত এইখন চৰকাৰে চূড়ান্ত ব্যৰ্থ হোৱাই নহয়, অসমক বহু তললৈ লৈ গৈ আছে। গতিকে আমি নতুন বছৰৰ প্ৰাক মুহূৰ্তত, বিদায়ী বছৰৰ শেষ সময়ছোৱাত চৰকাৰখনৰ এই ব্যৰ্থতাসমূহ আমি দৃঢ়তাৰে তথ্য সহকাৰে পুনৰ দোহাৰিছোঁ। আমি আশা ৰাখিম যে অসমৰ জনসাধাৰণে এই চৰকাৰখনৰ ভয়াৱহ কাৰ্যকলাপৰ বিষয়ে সজাগ আৰু সচেতন হ'ব। কাৰণ সামগ্ৰিকভাৱে অসমৰ সমাজ ব্যৱস্থাত শিক্ষা, স্বাস্থ্য, বিত্ত, ভাষা এই বিষয়কেইটাই এটা জাতিৰ ভৱিষ্যতৰ মেৰুদণ্ড নিৰ্ণয় কৰে। গতিকে জাতিৰ মেৰুদণ্ডত আঘাত কৰি জাতিটোৰ সকলো দিশত যি আক্ৰমণ, সেই আক্ৰমণক আমি উদ্বেগ প্ৰকাশ কৰিছোঁ, আমি তীব্ৰ ভাষাৰে আমি নিন্দা কৰিছোঁ। মাটিৰ ওপৰত আক্ৰমণ চলি আছে। আপোনালোকেও এই সম্পৰ্কত তথ্য আমি দিম কিছুদিন পিছত, যে অসমত কৃষিভূমি শ্ৰেণী পৰিৱৰ্তনৰ এটা সিদ্ধান্ত চৰকাৰে লৈছিল, যে কৃষিভূমিত শ্ৰেণী পৰিৱৰ্তনৰ পূৰ্বৰ যিবোৰ বিধি বিধান আছিল, এই বিধি বিধানবোৰ উপেক্ষা কৰা হৈছে। চাহপাত আৰু ধান এই দুটা হ'ল অসমৰ কৃষিভিত্তিক, প্ৰধানত কৃষিভিত্তিক আমাৰ ক্ষেত্ৰ, এই দুয়োটাতে প্ৰচণ্ড আঘাত কৰা হৈছে। অতি পৰিকল্পিতভাৱে অসমৰ খিলঞ্জীয়া মানুহৰ কৃষিভূমিসমূহ শ্ৰেণী পৰিৱৰ্তন কৰি বণিক গোষ্ঠীৰ হাতত সমৰ্পণ কৰাৰ বাবে অতি পৰিকল্পিত আৰু ষড়যন্ত্ৰমূলকভাৱে মৌন প্ৰচেষ্টা চলোৱা হৈছে, যাৰ ফলত সমগ্ৰ অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থকা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন হৈছে, আৰু সেই কৃষিভূমিসমূহ উদ্যোগীকৰণৰ নামত পৰিৱৰ্তন কৰা হৈছে। চাহ বাগিচাৰ 10% মাটি অনা কৃষি কামত ব্যৱহাৰ কৰিব পাৰিব বুলি এইখন চৰকাৰে সিদ্ধান্ত লৈছিল নিজৰ স্বাৰ্থত, নিজৰ চাহ বাগিচাত অন্য কাম কৰাৰ স্বাৰ্থত এনে এটা সিদ্ধান্ত লৈছিল, যাৰ ফলত অসমৰ চাহ বাগিচাসমূহত
শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ বা অন্যান্য কামত চাহ বাগিচাৰ মাটি ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ দ্বাৰা অসমৰ চাহ জনগোষ্ঠীৰ যিসকল চাহ বাগিচাক জীৱিকা হিচাপে লৈ জীৱন নিৰ্বাহ কৰি আছে সেইসকলৰ ভৱিষ্যতৰ বাবে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। কাৰণ চাহ বাগিচাৰ মাটি সংকুচিত হোৱাৰ লগে লগে চাহ বাগিচাত কিন্তু শ্ৰমিকৰ সংখ্যাও কমি যাব। মাটি সংকুচিত হ'ব, চাহ বাগিচাত শ্ৰমিকৰ সংখ্যা কমি যাব। কাৰণ যিমান প্লেণ্টেশ্যন থাকে, যিমান চাহ বাগিচা থাকে, তাৰ আধাৰতহে শ্ৰমিক বা কৰ্মচাৰী নিযুক্তি দিয়া হয়। যদি চাহ বাগিচা কমি যায়, শ্ৰমিক কৰ্মচাৰী কমি যাব। গতিকে সকলো ফালৰ পৰা এইখন চৰকাৰে অসমৰ অৰ্থনীতি, অসমৰ ভাষা, অসমৰ সংস্কৃতি, অসমৰ মাটি আৰু মানুহক কঙাল কৰি পেলাইছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।